হেল্ল' বন্ধু-বান্ধৱীসকল, এয়া আপেল বগৰী গছ দুজোপামান মই ৰুইছোঁ। যদি আপোনালোকেও কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। মই কৈ আছোঁ আপোনালোকক কেনেকুৱা মাটিত আপেল বগৰী ৰুব লাগে, কি কৰিব লাগে, কিমান লাভজনক এইটো খেতি, সেইটো আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব দেই, মিছ নকৰিব। অন্য খেতি ভাল নোহোৱা মাটিত এই খেতি কৰিব পাৰে। সম্প্ৰতি অসমৰ বহু কৃষকে নতুনকৈ কৰিবলৈ লোৱা লাভজনক খেতি হ'ল বগৰী খেতি। বৰ্তমান 1 কেজি বগৰীৰ দাম 80ৰ পৰা 100 টকা। সম্প্ৰতি বহু কৃষকে পুখুৰী পাৰত, বালিয়া আৰু নৈপৰীয়া মাটিত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ এই খেতিৰ বাবে বালিচহীয়া মাটি আটাইতকৈ উপযোগী। এবাৰ ৰোপণ কৰিলে 10-12 বছৰলৈ ফল দি থাকিব। বৰ বেছি যত্ন ল'ব নালাগে। ৰোপণ কৰাৰ পাছত বছৰত এবাৰ কলম কাটি দিব লাগে। ৰোপণৰ 8-9 মাহমানৰ ভিতৰত বগৰীৰ পুলিত ফল ধৰিবলৈ ধৰে। বগৰী খেতিৰ বাবে বৰ বেছি সাৰুৱা মাটিও প্ৰয়োজন নহয়। অন্য খেতি ভাল নোহোৱা জেগাত বা পথাৰত এই খেতি কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।